নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCERT ডিএলএডৰ যি ৰিজাল্ট আছিল ইতিমধ্যে ৰিজাল্টসমূহ পাব্লিছ কৰা হ'ল। সকলোৱে হয়তো ৰিজাল্টসমূহ পাইছে। ডিষ্ট্ৰিক্ট ৱাইজ ৰিজাল্টসমূহ দিয়া হ'ল। ডিষ্ট্ৰিক্ট ৱাইজ ৰিজাল্টসমূহ দিয়াৰ পিছতে আপোনালোকৰ এটা কথা উল্লেখ কৰিছে যে অনলাইন কাউন্সেলিং কেতিয়াৰ পৰা হ'ব বা অনলাইন কাউন্সেলিং কৰিব লাগিব। অনলাইন কাউন্সেলিং কি বা কেনেকৈ কৰিব লাগিব, কি মানি চলিব লাগিব, সেইখিনি কথা মই আপোনালোকক জনাম। যিসকলে এতিয়াও আপোনালোকৰ যি ৰিজাল্ট আছে চাব পৰা নাই তেওঁলোকে এতিয়া ডাউনলোড কৰি চাব পাৰে, কাৰণ এতিয়া যিটো ৱেবছাইট আছে সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈছে, অৰ্থাৎ ছাৰ্ভাৰ ডাউনটো প্ৰব্লেমটো কমি গৈছে। গতিকে আপোনালোকে ডাউনলোড কৰি চাব পাৰিব, প্ৰত্যেকটো ডিষ্ট্ৰিক্টত ডাউনলোড কৰি চাব পাৰিব। মই আপোনালোকক বৰপেটা ডিষ্ট্ৰিক্টত ডাউনলোড কৰি দেখুৱাইছোঁ। আৰু যোৱাবাৰ 2023 চনৰ যিখন মই মেৰিট লিষ্ট দিছিলোঁ, সেই মেৰিট লিষ্টৰ লগত 2024 চনৰ মেৰিট লিষ্টটো ছেইম, অৰ্থাৎ আপোনালোকৰ যিজন ফাৰ্ষ্ট কেণ্ডিডেট আছে তেওঁ মাৰ্কছ যিটো পাইছে ওচৰা ওচৰিয়ে পাইছে, অৰ্থাৎ আপোনালোকৰ যোৱাবাৰৰ লগত কোনো ইমান ডিফাৰেঞ্চ নাই, আপোনালোকৰ ছেমেই আহিছে। গতিকে কাট অফটো যোৱাবাৰ যেনেকৈ গৈছিলে এইবাৰো তেনেকৈ যাব। অনলাইন কাউন্সেলিং আপোনালোকৰ 3টা বজাৰ পৰা আৰম্ভ হ'ব কাইলৈ 24 তাৰিখে। 24 তাৰিখে আৰম্ভ হৈ 27 তাৰিখে ৰাতি 12টা বজাত শেষ হ'ব। গতিকে আপোনালোকে এই 4 দিনৰ ভিতৰতে, এই 3 দিনৰ ভিতৰতে অনলাইন কাউন্সেলিং কৰিব লাগিব। অনলাইন কাউন্সেলিং মানে কি হৈছে? অনলাইন কাউন্সেলিং হৈছে আপোনালোকে ধৰি লওক আপোনালোকৰ ডিষ্ট্ৰিক্টত 5খনমান কলেজ আছে, তাৰে 3খন গভ আৰু 2খন প্ৰাইভেট। এতিয়া আপোনালোকৰ যেতিয়া অনলাইন কাউন্সেলিং কৰিব তেতিয়া আপোনালোকৰ কলেজ 5খন আহিব। কলেজ 5খন আহোঁতে সুধিব আপোনাৰ প্ৰিফাৰেঞ্চ 1ত কোনখন কলেজ দিব, গভখন দিব নে প্ৰাইভেটখন দিব। আপুনি কি কৰিব, সদায় গভকেইখন প্ৰথমত দিব। অৰ্থাৎ আপোনাৰ ডিষ্ট্ৰিক্টত 5খন কলেজ আছিল, একাডেমিক্ৰমে প্ৰথম গভকেইখন দিব, তাৰপৰা আপুনি প্ৰাইভেটকেইখন দিব। মনত ৰাখিব, কেতিয়াও প্ৰাইভেট প্ৰথমত নিদিব। যদি আপুনি প্ৰাইভেটখন প্ৰথমত দিয়ে তেতিয়াহ'লে আপুনি ছিটটো প্ৰাইভেটত পাই যাব, গভটোত নাপায়। গতিকে সদায় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো আপুনি গভ দিব। তাৰপৰা দ্বিতীয়টো যদি গভ কলেজ থাকে গভতে দিব। তাৰপিছত 3 নম্বৰ যদি প্ৰাইভেট থাকে 3 নম্বৰ প্ৰাইভেট দিব। প্ৰথম গভ দিব, তাৰপৰা একাডেমিক্ৰমে তললৈ আপুনি কি দিব, আপোনালোকৰ প্ৰাইভেট কলেজবোৰ দিব। সেইটোৱে হ'ব অনলাইন কাউন্সেলিঙত। অনলাইন কাউন্সেলিং কৰোঁতে আপোনালোকৰ প্ৰিফাৰেঞ্চ সুধিব। প্ৰিফাৰেঞ্চ 1, 2, 3 বুকত যিখন কলেজ আছে সেই কলেজকেইখন নাম ওলাই পৰিব। আপুনি 1ত সদায় গভ দিব, 2ণ্ডত যদি গভ থাকে 2ণ্ডতো গভ দিব, থাৰ্ডত যদি গভ নাথাকে তেতিয়াহ'লে আপুনি প্ৰাইভেট কলেজবিলাকৰ নাম দিব। তাৰপিছত আৰু এটা কথা মনত ৰাখিব, যোৱাবাৰ কিছুমান ষ্টুডেণ্টে কি কৰিছিল, অকল গভকেইখন দি পেলাই প্ৰাইভেট কলেজকেইখনৰ নাম নিদিলে। প্ৰাইভেট কলেজৰ নাম নিদিলে কিন্তু আপুনি ছিট নাপাব। অৰ্থাৎ কলেজ কোনোবাখন যদি আপুনি এৰি দিয়ে সেই কলেজখনত আপুনি ছিট পাব নোৱাৰে, অৰ্থাৎ আপুনি এডমিশ্যনো ল'ব নোৱাৰে আৰু আপোনাৰ নামটো সেই কলেজখনত নাহে। গতিকে দিওঁতে গোটেইকেইখন কলেজ দিব, 1, 2, 3, 4 যিমানকেইখন কলেজ আছে। বৰপেটা ডিষ্ট্ৰিক্টত ধৰি লওক 5খন কলেজ আছে, গোটেই 5খনেই দিব, 1, 2, 3, 4, 5কে। কোনোবাখন যোৰহাটত 2খন কলেজ আছে, 2খনেই গভ, গতিকে 1, 2কে 2খনে প্ৰিফাৰেঞ্চ 1, 2কে দিব। যিখন পঢ়িবলৈ ইচ্ছা কৰে সেইখন প্ৰথমত দিব আপুনি, আৰু যিখন আপুনি ছেকেণ্ডত থ'ব বিচাৰে সেইখন ছেকেণ্ডত ৰাখিব। যিখনত আপুনি পঢ়িব বিচাৰে সেইখনক 1 নম্বৰ দিব। ধৰি লওক প্ৰাইভেটে হওক বা গভতে হওক, আপুনি যিখনত পঢ়িবলৈ ইচ্ছা কৰিছে সেইখনক সদায় প্ৰিফাৰেঞ্চ 1 হিচাপে দিব। তাৰপিছত নিদিয়াকৈ নাথাকিব এখনো, গোটেইকেইখন দি দিব যিমানকেইখন আছে, কাৰণ আপুনি এখন না এখনৰ ছিট পোৱাটো সম্ভৱ হৈ পৰিব। তেতিয়া যদি আপুনি অকল গভকেইখন দি থৈ দিয়ে তেতিয়া আপোনাৰ অসুবিধা হ'ব। গতিকে আপুনি প্ৰাইভেট গভ গোটেইকেইখন দিব। যোৱাবাৰ বহুত ষ্টুডেণ্টে তেনেকুৱা কৰিলে, আপোনালোকৰ প্ৰাইভেটকেইখন নিদিলে, আকৌ গভকেইখন দিলে, পিছত পস্তাইছে তেওঁলোক। গতিকে আপুনি এইবুলি দিওঁতে গোটেইকেইখন দিব, গভ প্ৰথমত দিব, তাৰপৰা প্ৰাইভেট দিব, যাতে আপোনালোকৰ ছিটটো পালে প্ৰথমতে যে গভটোত পায় সেইটো সম্ভৱ হয়, যাতে সম্ভৱ সেইটো হয়, যাতে আপুনি গভটোতে আপুনি ছিটটো পায়। নহ'লে আপোনাৰ 3rd, 4th প্ৰিফাৰেঞ্চ যি থাকিব প্ৰাইভেট কলেজ, সেই প্ৰাইভেট কলেজতে আপুনি ছিটটো পাই যাব। কিন্তু আপুনি বেলেগ ডিষ্ট্ৰিক্টৰ যি প্ৰাইভেট কলেজ সেয়া চিলেক্ট কৰিব নোৱাৰে, কাৰণ আপুনি যেতিয়া প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব তেতিয়া আপোনাৰ অট'মেটিক নিজৰে ওলাই যাব। আপুনি ধৰি লওক কামৰূপ ডিষ্ট্ৰিক্টত দিছিলে, কামৰূপ ডিষ্ট্ৰিক্টৰ গোটেই কলেজকেইখন ওলাব। যোৰহাট ডিষ্ট্ৰিক্টত দিছিলে, যোৰহাট ডিষ্ট্ৰিক্টৰ গোটেই কলেজকেইখন ওলাই যাব। বেলেগ ডিষ্ট্ৰিক্টৰ কলেজ আপোনাৰ যি লগইন ছিষ্টেম আছে তাত আপোনাৰ শ্ব' নকৰে। অকল যি ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিছিলে বা যি ডিষ্ট্ৰিক্টত আপুনি এক্সামটো দিছিলে সেই ডিষ্ট্ৰিক্টৰ কলেজবিলাকে ওলাব। গতিকে আপুনি অনলাইন কাউন্সেলিং এনেকৈ কৰিব লাগিব। এই 5 দিনৰ ভিতৰত, এই 3 দিনৰ ভিতৰত আপোনালোকে কোনোবা এটা দিনত যেতিয়া অ'পেনিং কৰিব কাইলৈ 3টা বজাৰ পৰা, তাৰ ভিতৰতে আপোনালোকে কি কৰিব, তেনেকৈ 1, 2, 3, 4কে প্ৰিফাৰেঞ্চ দি পেলাই আপোনালোকৰ কলেজবিলাক দি দিব। তাৰপিছত আপোনালোকৰ ৰাউণ্ড 1ৰ ৰিজাল্ট আহিব। ইয়াৰ পিছৰ ভিডিঅ'ত মই আপোনালোকক এডমিশ্যন গাইডলাইনৰ বিষয়ে জনাম, কেনেকৈ এডমিশ্যন ল'ব যাব লাগিব, কি নিয়ম মানি চলিব লাগিব আৰু কি ডকুমেণ্ট লগত লৈ যাব লাগিব সেইখিনি কথা জনাম। ৰাউণ্ড 1, ৰাউণ্ড 2, ৰাউণ্ড 3 ৰিজাল্ট কেতিয়া দিব আৰু কাট অফ লিষ্ট কেতিয়া দিব, সকলো কথা মই ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকক মই জনাই আছোঁ।